চাওক এইবাৰো এতিয়া বানৰ আশংকাত সময় পাৰ কৰিবলগীয়া হৈছে নলবাৰী জিলাখনৰ টিহু বিধানসভা সমষ্টিৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে মৰাপাগলা দিয়া নৈৰ মথাউৰিত সৃষ্টি হোৱা খহনীয়াৰ বাবে এতিয়া বানৰ আশংকাত সময় পাৰ কৰিছে ৰাইজে। প্ৰথমে দেখুৱাই লৈছোঁ যিটো মথাউৰি ইয়াত আছে, সেই মথাউৰিটোত এই ধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড কেইবাটাও গাঁতৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত নৈৰ বাঢ়নি পানীয়ে এই মথাউৰি খহাই নিয়াৰ আশংকা ৰাইজে কৰিছে। আৰু এইবাৰো যদি বানপানী হয় তেতিয়াহ'লে এইবাৰো বানৰ কবলত পৰিব 20খনৰো অধিক গাঁও। এই যি গোবৰাদল অঞ্চল, এই বৃহত্তৰ গোবৰাদল অঞ্চলৰ দাঁতিকাষৰীয়া যিসমূহ গাঁও, সেই গাঁওসমূহ এতিয়া বানত প্লাবিত হোৱাৰ আশংকা এইকাৰণে কৰা হৈছে যে এই মথাউৰিসমূহত এই ধৰণৰ বৃহৎ বৃহৎ গাঁত কেইবাটাও সৃষ্টি হৈছে। 2 বছৰ পূৰ্বে এই মথাউৰিচোৱা নিৰ্মাণ কৰা হৈছিল, কিন্তু বিভাগীয় যি বিষয়া বা ঠিকাদাৰ, সেই ঠিকাদাৰৰ হেমাহিৰ বাবে কাম নিম্নমানৰ হোৱাৰ বাবে এই ধৰণৰ যি খহনীয়া, সেই খহনীয়াৰ সৃষ্টি হৈছে। কাৰণ নৈত নামমাত্ৰ মাটি পেলাই বালি পেলাই তেওঁলোকে যি দায়িত্ব, সেই দায়িত্ব সামৰিছে আৰু নিজৰ যি ধন, সেই ধন মোকলাই নিয়াৰ চেষ্টা কৰিছে। কিন্তু এই ক্ষেত্ৰত বিভাগীয় যিসকল বিষয়া, সেই বিষয়াসকল সম্পূৰ্ণৰূপে নীৰৱ হৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এইবাৰো বানৰ কবলত পৰাৰ আশংকা কৰিছে ৰাইজে। আৰু আমি ND24 আহি উপস্থিত হোৱাৰ পিছত ৰাইজ এই ধৰণে একাংশ ওলাই আহিছে, কৃষক ৰাইজ ওলাই আহিছে। কৃষকে এইবাৰ এতিয়ালৈকে তেওঁলোকৰ যি কৃষিকাৰ্য, সেই কৃষিকাৰ্য আৰম্ভ কৰিব পৰা নাই আৰু বানৰ আশংকাত তেওঁলোকে সময় পাৰ কৰিছে। কণমানিসকলকো এই ধৰণে লৈ আহিছে মাতৃয়ে, কাৰণ প্ৰতি বছৰে বানৰ কবলত পৰে এই বৃহত্তৰ অঞ্চল আৰু প্ৰতিটো পৰিয়ালৰ এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে। এই অঞ্চলটো প্ৰায় প্ৰতি বছৰে বানৰ কবলত পৰে। 2 বছৰ পূৰ্বে মথাউৰিচোৱা নিৰ্মাণ কৰা হৈছিল, যোৱা বছৰ পানী হোৱা নাছিল, কিন্তু এইবাৰ দেখিবলৈ পোৱা গ'ল মথাউৰিত বিভিন্ন প্ৰান্তত এই ধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হৈছে। বানৰ আশংকাত আপোনালোকে সময় পাৰ কৰিছে। হয়, আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ বানপানীতে ভুগি থাকিব লগা হয়। যোৱাবাৰ বানপানী নোহোৱাৰ কাৰণে নদীত আমি ৰৈছোঁ। এইবাৰ এই প্ৰথম আৰম্ভণিত বৰষুণতে কি ৰকম গাঁত হৈ গৈছে মথাউৰিত চক। আৰু আমাৰ যিটো ND ডিপাৰ্টমেণ্ট বিভাগ আছে, তেখেতসকলৰ কোনো খা খবৰ নাই। এই মথাউৰিত কিমান জংঘল গাজিছে চক, জংঘল চাফা কৰিব লাগে নকৰে। আৰু তেওঁলোকক যদি আমি সোধোঁ, তেওঁলোকে সুধিলে কয় যে আমাৰ কোনো পাৱাৰ নাই, আজিকালি ঠিকাদাৰৰ পাৱাৰ, ঠিকাদাৰেহে কৰিব চবখিনি কাম। আৰু আমি যদি ঠিকাদাৰৰ হৈ মাতো, যিমান ডাঙৰ ঠিকাদাৰ আমাৰ চাকৰিয়ে খাই দিব, এনেকৈ কয়। কথা কওকচোন, এইটো 2 বছৰ হোৱাই নাই নিৰ্মাণ কৰা, তাৰপিছত এই ধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। কাম বেয়া হৈছিল নিশ্চয়। কাম বেয়া হৈছে। কামটো যিটো আমাৰ ঢালু মাৰিব লাগে মথাউৰিত, ঢালু মাৰাই নাই, মাটিখিনিহে জাপি থৈ গৈছে ওপৰত। আৰু এইটো মথাউৰিত যিটো ইঞ্জিনিয়াৰে যোগ দি গৈছে, ইয়াৰ ওপৰত আৰু 2 ফুট ওখ হ'ব লাগে, কিন্তু 2 ফুট ওখ ক'ত কৰিব, কামে শেষ কৰিছে। এই কথাবোৰ বিভাগীয় বিষয়াসকলে গম পাইছিল নে নাই? বিভাগীয়তো আমি যিবিলাক মৰি আহে বা ইঞ্জিনিয়াৰ আহে, তেখেতসকলক জনাই আছোঁ। জনাই থাকিলে কয় যে আমি একো ক'ব নোৱাৰোঁ, যিটো ঠিকাদাৰক কাম দিছে বাপ বিৰাট ডাঙৰ ঠিকাদাৰ, আমাৰ চাকৰি খাই দিব তেখেতে, আমি মাতলি এনেকৈ কয়। সেইকাৰণে মই এতিয়া বিষয়াসকলতকৈ ঠিকাদাৰৰ এতিয়া ৰাজত্ব চলিছে। এতিয়া বৰ্তমান ৰাজত্ব চলি আছে ঠিকাদাৰৰ। আৰু ঠিকাদাৰ এইজন আমি শুনামতে পাঠশালাৰ, আমাৰ কি নাম বুলি কয়, তেখেতৰ নামটো মই মনত নাই, আমাৰ ডাঙৰ ঠিকাদাৰ বুলি কৈ আছে। কিন্তু তেখেতে বোলে কিবা কৰিলে বোলে তেখেতসকলৰ ইঞ্জিনিয়াৰৰ হওক কাবাৰ হওক চাকৰি বোলে খাই দিব। সেইকাৰণে ভয়তে একো নকয়। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰো এই ধৰণে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, খহনীয়াৰ কবলত পৰি যিকোনো মুহূৰ্তত মথাউৰি ভঙাৰ আশংকা আপোনালোকে কৰিছে। কিমান ভয়ংকৰ মাজে? ভয়ংকৰ মানে আৰু সীমা নাই ভয়ংকৰটো। তাৰমানে মুখ্যমন্ত্ৰীৰ আঁচনিবিলাক ঠিকেই দেই, কিন্তু এটা ডিপাৰ্টমেণ্ট আৰু ঠিকাদাৰ সিহঁতৰ অৱহেলাত এনেকুৱা হয়। আজিতো আমি নদী পাৰতে থাকোঁ ইয়াতে, কিন্তু আজি 1 বছৰ ধৰি কোনো ডিপাৰ্টমেণ্টৰ মানুহ আমি ইয়াতে দেখা নাই। আজি আমাৰ ৰাইজে তাৰমানে আশা কৰিছিল যে আমি যোৱাবাৰ এইখিনি মাটি ভাঙি খেতি কৰিলোঁ, এবাৰ হয়তো এইখিনিও কৰিম, কিন্তু এই বৰ্তমান এনেকুৱা গাঁতাত কি সাহসে খেতি কৰে। প্ৰথম কৃষিকাৰ্য এতিয়ালৈকে আৰম্ভ কৰা নাই। আৰু ধৰক এই ইন্দোৰ গাঁতা, এই পৃথিৱী এই চাৰিওফালে ইন্দোৰ গাঁতা, এইখিনি দি নাভাঙিলেও সহায় দি কোনোবাই দি গাঁতা দি পেলাই সহায় দি নদীটো ভাঙি গুচি যাব, তেতিয়া সিহঁতে আহিব, কাৰণ সিহঁতক পইচা লাগিব না। মানে আগতীয়াকৈ যে এই ধৰণৰ মথাউৰি পৰিদৰ্শন কৰিব লাগে বা চাব লাগে, নাই, একোৱে নাই। তাৰমানে কোনো দেখা দেখিয়ে নাই ইয়াৰ। তাৰমানে এটা কথা কওকচোন, ইয়াত যিখিনি কৃষি আপোনালোকে কৰিছে, যোৱাবাৰ মথাউৰি ভঙা নাছিল, সেইকাৰণে কৃষি আপোনালোকে হৈছে সেইখিনি কৰিলোঁ, সেইখিনি কৈছোঁ। এবাৰো হয়তো আমি ভাবিছোঁ এইখিনি কৰিম বুলি, সেইখিনিও কৰিম বুলি ভাবিছোঁ। মানে পূৰ্বৰ পৰা এই ধৰণে বহু মাটি একদম হাজাৰ হাজাৰ বিঘা একেবাৰে। নিশ্চয়কৈ অকণমান দেখুৱাই লৈছোঁ, সতীৰ্থ পৰাগ যিহেতু আছে দেখুৱাব। এই ধৰণে কেইবাশ বিঘা কৃষিভূমি এতিয়াও চন পৰি ৰৈছে। বিগত বৰ্ষত তেওঁলোকে কিছু কৃষিভূমি এই ধৰণে উলিয়াই পানী হোৱা নাছিল, কাৰণ এই মথাউৰিটো হৈছিল। কিন্তু এইবাৰ যেতিয়া মথাউৰিটোত এই ধৰণৰ খহনীয়াৰ সৃষ্টি হৈছে, প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, এইবাৰো বানপানী হোৱাৰ আশংকা তেওঁলোকে কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে শ বিঘা ভূমি এতিয়াও এই ধৰণে চন পৰি ৰৈছে। মই আন যিসকল কৃষক আছে আপোনালোকৰ সৈতে কথা পাতিম, কিন্তু কেইগৰাকীমান আই মাতৃ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ আই। প্ৰতি বছৰে বানপানী হয়, যোৱাবাৰ বানপানী হোৱা নাছিল, এইবাৰো কিন্তু আপোনালোকে বানপানীৰ আশংকা কৰিবলগীয়া হৈছে। প্ৰথমতে মই ND24ক নমস্কাৰ জনাইছোঁ। আপোনাৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মামাক জনাইছোঁ যে আমি এই মথাউৰিটোত
ৰাতি অজগৰে থাকিব লাগে কাৰণ মৰা বাগল দিয়া নদীত বানপানী হয় হ'লে আমাৰ চকুত নৈ পৰিয়া মানুহৰ ঘুমুটি নাই তেখেতসকলে শুই আছে গাদীত কিন্তু আমাৰ পেটত ভাত নাই চকুত টোপনি নাই এই নদীটোৰ কাৰণে গতিকে অসমৰ মুখ্যমন্ত্ৰী মামাই অতি সোনকালে এই মথাউৰিটো মেৰামতি কৰি দিয়ক আৰু তেখেতৰ বিভাগীয়সকলক কওক বিভাগীয়সকলক যাতে এটা নিয়ন্ত্ৰণ কৰে কাৰণ আপোনালোকে কৈছে যে বিভাগীয় বিষয়াসকলৰ মতে নহয় ঠিকাদাৰৰ মতে সেই ইয়াত ঠিকাদাৰৰ মতে কওক যেতিয়া বানপানী আহে তেখেতসকলে আজি 2 বছৰ এইটো আগত বান্ধি গৈছিল এতিয়ালৈ তেখেতসকলৰ খবৰ নাই আৰু যেতিয়া বানপানী আহিব তেখেতসকলে গাড়ী দৌৰে মন্ত্ৰী আহে MLA আহে ডাঙৰ মানুহ আহে কিন্তু এতে সৰু সুৰা মানুহক তেতিয়া পাত্তা নেদে দি তেখেতসকলে কাম কৰি পইচাটো খাই পেলাই আমাৰ মানুহগিলাখানে মৰি থাকিব লাগে আপোনালোকৰ ইয়াৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তেখেতক কিবা আহ্বান জনাব তেখেতক আহ্বান জনাইছোঁ যে তেখেতে আহি আমাৰ গোবৰাদল অঞ্চলৰ ৰাইজৰ এই মথাউৰিটো তেখেতে পৰিদৰ্শন কৰি যাওক আমি কি সমস্যাত ভুগি আছোঁ আমাক চাই যাওক মহিলাসকলে সৰু সৰু বাচ্চা লৈ ওলাই আহিছে আমি যেতিয়া বানপানী আহে আমি সেই ল'ৰা ছোৱালী লৈ আমি বেলেগ স্থানক লাগি যাব লাগে কাৰণ আমাৰ ভয় লাগে কিমানমান পৰিয়াল আছে এই মথাউৰিটোৰ দাঁতিত মথাউৰিটোৰ কাষত মোটামুটি 30-40 ঘৰ আছে আৰু এই এখিনিত আছে গোবৰাদল অঞ্চলতে এখিনিত আছে এখিনিৰ মানুহৰ আমাৰ ঘুমটি নাই তেখেতে কি কৰে অতি সোনকালে কৰক মামাইতো বহুত কৈ থাকে গতিকে আমি মামাকে সেই কৰিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ অকণমান বাইদেউ আপোনাৰ লগতো কথা পাতিম কোলাত সন্তান লৈ ওলাই আহিছে এই ধৰণে কেঁচুৱা লৈ ওলাই আহিছে প্ৰতি বছৰে ইয়াত বানপানী হয় যথেষ্ট অসুবিধা হয় এটা কণমানি থাকিলে কিমান অসুবিধা হয় সেয়া জনাজনে জানে তথাপি আপোনালোকৰ কিমান অসুবিধা হয় বহুত অসুবিধা হয় পানী আহিলে আমি ভয়ে পাৰ কৰোঁ দিন ৰাতি মই শিবিৰত যাব লগা হয় মথাউৰিৰ ওপৰত থাকিবলগীয়া হয় আমাৰ বহুত ভয়ে পাৰ কৰোঁ আমি এইবাৰো আপোনালোকে বানপানীৰ আশংকা হয় নিশ্চয়কৈ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপোনাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যি গোবৰাদল অঞ্চল আছে এই অঞ্চলত যি মৰাপাগলা দিয়া নৈ সেই মৰাপাগলা দিয়া নৈৰ যিটো মথাউৰি 2 বছৰ পূৰ্বে নিৰ্মাণ কৰা এই মথাউৰিটোত এই ধৰণে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে এইবাৰো বানৰ আশংকা কৰিবলগীয়া হৈছে আমাৰ ND24 এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত বিভাগীয় যিসকল বিষয়া বা আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেই সময়ত লক্ষণীয় হ'ব কিন্তু যদিহে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এইবাৰো যে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে বানৰ মাজত সময় পাৰ কৰিবলগীয়া হ'ব বা বানৰ আশংকাত তেওঁলোকে দিন পাৰ কৰিবলগীয়া হ'ব সেই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ